হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টো আমি 3 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি আমি আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট আৰু এইখিনি আমি কালেক্ট কৰিছোঁ আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ আৰ্টিকলছৰ পৰা এই গোটেই লেকচাৰৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ভিডিঅ' আছাম পুলিচ ADRE আৰু APSC ৰিলেটেড এক্সামিনেশ্যনছৰ কণ্টেণ্টৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ৰিগাৰ্ডিং দি জুবিন গাৰ্গ ট্ৰান্সফৰ্মেশ্যন চ' যোৱাকালি চাগে তোমালোকে এটা প্ৰেছ কনফাৰেঞ্চ চাইছিলা বাই গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ৱাইফ চ' তেওঁ ইয়াতে কৈছিলে যে ফ্ৰেণ্ডছ এণ্ড ফেমিলি অফ দি জুবিন গাৰ্গ এনাউন্স দ্য ফৰ্মেশ্যন অফ দি জুবিন গাৰ্গ ট্ৰাষ্ট যোনটো নেকি ইয়াতে ক'ৰ পৰা ফাংচন বা কাম কৰা হ'ব তাৰে খাৰগুলি যোনটো ৰেচিডেঞ্চ নৱনিৰ্মিত যোনটো ঘৰ আছিলে তাৰ পৰা এই গোটেই ফাংচনাৰীখিনি আৰম্ভ কৰিব বা তাৰ পৰা কাম কাজ চলাই যাবগৈ সেই গোটেই ঘৰটো তেওঁলোকে ডিচাইড কৰিছে যে ট্ৰাষ্টক ইয়াতে ডনেট কৰাৰ তাৰ লগতে ক'লে ইট উইল হেভ 3 উইংছ তিনিটা টোটেল উইংছ ইয়াৰ থাকিব য'ত নেকি এটা থাকিব ইয়াতে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তাৰ লগতে ইয়াতে অভিনয় জংকী বৰঠাকুৰ পাৰফৰ্মিং আৰ্টছ একাডেমি এইটো আৰু এটা উইং আৰু তাৰ লগতে এটা থাকিব এ ডেডিকেটেড ৰিচাৰ্চ উইং দ্য ট্ৰাষ্ট উইল ৱৰ্ক এক্ৰছ দি ছ'চিয়েল কালচাৰেল কনজাৰ্ভেশ্যন এণ্ড ইউথ টেলেণ্ট ডেভেলপমেণ্ট স্ফিয়াৰ্ছ এজ ৱেল চ' আমাৰ সামাজিক সাংস্কৃতিক গোটেইখিনি দিশত এই গোটেই ট্ৰাষ্টটোৱে কাম কৰি যাব আৰু তাৰ লগতে প্ৰিজাৰ্ভেশ্যন অফ দি জুবিন গাৰ্গছ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি উইল বি এ কি অবজেক্টিভ তোমালোকে চাগে জানা যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি মানে হ'ল এনেকুৱা এটা বস্তু যাৰ নেকি কোনো ফিজিকেল ফৰ্ম নাথাকে যেনেকৈ গীত মাত হয়নে এই গোটেইখিনি ইণ্টাৰনেটত পানীবদ্ধ হিচাপত সংৰক্ষিত হৈ থাকে চ' জুবিন গাৰ্গৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি হিচাপত সেই বস্তুখিনি ইয়াতে ষ্ট'ৰ কৰা বা ইয়াতে প্ৰিজাৰ্ভেশ্যন কৰা সংৰক্ষণ কৰা সেই ট্ৰাষ্টটোৰ এটা গুৰু দায়িত্ব হ'ব তাৰ লগতে গৰিমা গাৰ্গ ছেইড দ্য জুবিন উইচ টু ৰিমেম্বাৰ্ড হিজ ক্ৰিয়েটিভ ৱৰ্কছ ৰাদাৰ দেন বি মৰ্ন এণ্ড দ্য ট্ৰাষ্ট উইল ৱৰ্ক ক্ল'জলি উইথ দি জুবিন গাৰ্গ ফেন ক্লাব এজ ৱেল অ'কে চ' এই গোটেই ট্ৰাষ্টটোৱে ইয়াতে জুবিন গাৰ্গ ফেন ক্লাবৰ লগতো কাম কৰিব যিহেতু জুবিন গাৰ্গ ফেন ক্লাবত যোনটো মেম্বাৰশ্বিপ বা বহুত বেছি ডাঙৰ এটা তাতে সদস্য আছে অ'কে তাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী ইয়াতে পামী বৰঠাকুৰে ক'লে যে ফেমিলি এইমছ টু কেৰি ফৰৱাৰ্ড হিজ ড্ৰিমছ আইডিয়েলছ এণ্ড ফিলচফি চ' তেওঁৰ যিখিনি আশা আকাংক্ষা আৰু তেওঁৰ যিখিনি দৰ্শন সকলোখিনি আগবঢ়াই লৈ যোৱাৰ ইয়াতে কথা কোৱা হৈছে তাৰ লগতে ফ্ৰেণ্ডছ নোটেড ডেট দি ট্ৰাষ্ট ছিক্স টু কণ্টিনিউ দি জুবিনছ ফিলান্থ্ৰপিক স্পিৰিট হুইচ টাচ দি মেনি লাইফছ এজ ৱেল চ' তেওঁৰ যোনটো এটা জীৱন জীৱা যোনটো শৈলী সেই বস্তুটোৰ পৰা চবেই ইনস্পিৰেশ্যন লোৱাটো ভাল লগতে তেওঁৰ খুৰাক মনোজ বৰঠাকুৰে ক'লে যে ট্ৰাষ্ট উইল প্ৰভাইড এ প্লেটফৰ্ম ফৰ আপকামিং ছিংগাৰ্ছ এণ্ড ৰাইটাৰ্ছ এজ ৱেল চ' নতুন গায়ক গায়িকা তাৰ লগতে লিখক লেখিকাসকলতো ইয়াতে এটা নতুন প্লেটফৰ্ম এটা প্ৰদান কৰিব অ'কে আৰু ফিল্ম মেকাৰ সামন্ত গৌতমে ক'লে দে ৰিভিল প্লেনছ টু ক্ৰিয়েট দি ষ্টাফ নোটেশ্যনছ ফৰ এৰাউণ্ড হাণ্ড্ৰেডছ অফ জুবিন ছংছ এণ্ড টু কমপ্লিট মেনি অফ হিজ আনফিনিছ ৱৰ্ক আণ্ডাৰ দি ট্ৰাষ্ট এজ ৱেল অ'কে তাৰপিছত আহে টপিক নম্বৰ 2 য'ত নেকি কৈছে চেণ্টাৰ অফ এক্সেলেঞ্চ অন মেৰি টাইম স্কিলছ ইন ডিব্ৰুগড় চ' ডিব্ৰুগড়ত ইয়াতে এক্সিলেঞ্চ অন মেৰি টাইম চেণ্টাৰ ইয়াতে ডেভেলপ কৰা হ'ব ৰাইট চ' চেণ্টাৰ অফ এক্সিলেঞ্চ অন মেৰি টাইম স্কিলছ being set up in Dibrugarh will be completed within 2026 চ' 2026 ভিতৰতে এইখিনি গোটেই বস্তু কমপ্লিট কৰা হ'ব কোনে ক'লে ইয়াতে আমাৰ অনাৰেবল মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই The center aims to equip youths of the Assam and the Northeast with the maritime skill. Maritime skills মানে কি সাগৰ হওক বা জাহাজ অৰিয়েণ্টেড যিমানখিনি স্কিলছ বা শৈলী দৰকাৰ সকলোখিনি ইয়াতে বিকাশত কাম কৰা হ'ব বুলি কৈছে ইনেবলিং এমপ্লয়মেণ্ট অপৰচুনিটিজ ইন ইণ্ডিয়া এণ্ড দি এব্ৰড ভাৰতত হওক বা বাহিৰত জাহাজ বনোৱা ফেক্টৰী বা সাগৰৰ ৰিলেটেড যিমানখিনি কাম থাকে ইঞ্জিনিয়াৰিং ৰিলেটেড সেইখিনিৰ লগত তেওঁলোকে যাতে এমপ্লয়মেণ্ট বা বাহিৰত গৈ কাম কৰিব পাৰে আগতে কি হৈছিলে আগতে মেৰি টাইম জবছ যিমানবিলাক আছিলে সেইবিলাক ল'ব পৰা নাছিলে বিকজ আমাৰ ইয়াতে স্কিল ট্ৰেইনিং নাছিলে বা সেই যিমানখিনি তাতে স্কিল দৰকাৰ আমাৰ ইউথৰ হাতত সেইখিনি নাছিলে যাৰ কাৰণে কি হৈছিলে এটা গেপ ক্ৰিয়েট হৈছিলে এই গোটেই গেপখিনি ইয়াতে পূৰ কৰিবৰ কাৰণে এনেকুৱা চেণ্টাৰ্ছবিলাকৰ খুবেই এটা গুৰু দায়িত্ব থাকে দ্য শ্বিপ বিল্ডিং চেণ্টাৰ এট দ্য পাণ্ডু ইজ অলছ' এক্সপেক্টেড টু বি কমপ্লিটেড উইদিন দিছ ইয়েৰ ৰাইট চ' পাণ্ডু ঘাটত যিহেতু আমাৰ শ্বিপ বিল্ডিং ফেক্টৰী এটা খোলা হ'ব সেই গোটেই বস্তুটো এই বছৰৰ ভিতৰতে কমপ্লিট কৰা হ'ব বুলি মিনিষ্টাৰ ডাঙৰীয়াই ক'লে লগতে আপকামিং জেটিজ এণ্ড টাৰ্মিনেলছ উইল ইম্প্ৰুভ দি চিমলেছ ভেছেল মুভমেণ্ট দি আছাম ৱাটাৰৱেজ ভেছেল মানে কি আমাৰ যিমানবিলাক জাহাজবিলাক থাকে পানী জাহাজ সেইবিলাক আমি ভেছেল বুলি কওঁ ঠিক আছে চ' জেটিজ আৰু টাৰ্মিনেলছ যিমানবিলাক বনিব তাৰ লগতে ভেছেল মুভমেণ্ট যিমানখিনি হ'ব আমাৰ গোটেই অসমৰ গোটেই যোনটো জলপ্ৰবাহ যোনটো বা আমাৰ যিমানখিনি ৱাটাৰৱেজ আছে সকলোতে এটা নতুন প্ৰাণ আনিব বুলি কোৱা হৈছে ঠিক আছে
চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3, য'ত নেকি কৈছে ৰেইল টেল টু ইমপ্লিমেণ্ট HMIS ইন 7 আছাম মেডিকেল কলেজেছ হস্পিটেল। চ' ৰেইল টেল এটা কৰ্পৰেশ্যন হয়, ৰাইট? চ' ৰেইল টেল কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড ইয়াতে কিমানখিনি ছিকিউৰ কৰিছে চাই প্ৰায় 56 কোটি টকাৰ এটা প্ৰজেক্ট ইয়াতে অসম গভৰ্ণমেণ্টৰ পৰা পাইছে, য'ত নেকি তেওঁলোকে কি কৰিব, দ্য প্ৰজেক্ট ইনভলভছ ইমপ্লিমেণ্টেশ্যন অফ দি কাটিং এজ হস্পিটেল মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম। চ' হস্পিটেল মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম এটা তেওঁলোকে প্ৰদান কৰিব। এতিয়া হস্পিটেল মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম মানে কি, যে এনেকুৱা এটা ক্লাউড বেছড প্লেটফৰ্ম য'ত নেকি যিমান ইনফৰমেশ্যন ৰিলেটেড কামবিলাক থাকে, লেটছ ছাপ'জ এটা ব্লাড ৰিপৰ্ট হ'ল, ৰাইট, বা এটা পেচেণ্টৰ ইয়াতে এডমিশ্যন হ'ল, সেই গোটেইখিনি ডেটা এটা চেণ্ট্ৰেল লোকেশ্যনত গৈ কিনে ষ্ট'ৰ হ'ব। তাৰ পৰা নি কি হ'ব, বাকী যিমানবিলাক ডিপাৰ্টমেণ্ট আছে, লেটছ ছাপ'জ অৰ্থ'পেডিক ডিপাৰ্টমেণ্টে ইয়াৰ পৰা এই ডেটাবিলাক ইয়াতে এক্সেছ কৰিব পাৰিব। লেটছ ছাপ'জ আৰু এটা ডিপাৰ্টমেণ্টত লগা হ'ল, যে কাৰ্ডিঅ'লজিত লগা হ'ল, ৰাইট, অ'কে। চ' তেওঁলোকেও এই জেগাৰ পৰা ইয়াৰে এই ডেটাবিলাক কালেক্ট কৰিব পাৰিব, ঠিক আছে। চ' HMIS উইল বি ৰোল্ড আউট এক্ৰছ 7 মেডিকেল কলেজেছ। চ' 7খন টোটেল মেডিকেল কলেজত ইয়াতে এই গোটেই ছিষ্টেমটো অনা হ'ব ইনিচিয়েলি, যাৰ কাৰণে নেকি ইয়াতে টেণ্ডাৰ কোনে পাইছে, ৰেইল টেল পাইছে, ঠিক আছে। তাৰ লগতে এতিয়া ইনিচিয়েটিভ এইমছ টু মেক হেল্থ কেয়াৰ মোৰ ট্ৰান্সপেৰেণ্ট, এফিচিয়েণ্ট, এফেক্টিভ, একাউণ্টেবল আৰু পেচেণ্ট ফ্ৰেণ্ডলি। চ' ইয়াৰ পৰা তোমালোকে এথিক্সৰ কুৱেশ্যন আনচাৰত ট্ৰান্সপেৰেঞ্চি, একাউণ্টেবিলিটিৰ যে কুৱেশ্যন ওলাই, তোমালোকে ইয়াতে এজন এক্সাম্পল হিচাপে কোড কৰিব পাৰা HMIS-ক, ঠিক আছে। তাৰ লগতে HMIS-টো মই যেনেকৈ ক'লোঁ এটা ৱেব বেছড, মাল্টি মডুল, ফিচাৰ ৰিচ আৰু হাইলি ছফিষ্টিকেটেড এটা ছফ্টৱেৰ ছিষ্টেম হয়, ঠিক আছে। দ্য পেচেণ্ট উইল গেট ইজি মোবাইল এক্সেছ টু দেয়াৰ মেডিকেল ৰেকৰ্ডছ। যেনেকৈ মই ক'লোঁ, মেডিকেল ৰেকৰ্ডছবিলাক মোবাইল এক্সেছ মানে কি, য'তে বহি আছে তোৰ পৰাই, স্মাৰ্টফোনৰ পৰা হওক, লেপটপৰ পৰা হওক, বা যিকোনো ডিজিটেল ইনষ্ট্ৰুমেণ্টৰ পৰা তেওঁলোকে এইবিলাক এক্সেছ কৰিব পাৰিব। তাৰ লগতে ডক্টৰ উইল হেভ ইনষ্টেণ্ট এক্সেছ টু দি কমপ্লিট মেডিকেল ডেটা এণ্ড ক্লিনিকেল ডিচিশ্যন ছাপৰ্ট, অ'কে। চ' যিমানখিনি মেডিকেল ডেটা হওক, সকলোখিনি ইয়াতে এক্সেছ কৰিব পাৰিব ডক্টৰসকলে পেচেণ্টৰ, ঠিক আছে। তাৰ লগতে হস্পিটেল এডমিনিষ্ট্ৰেটৰ্ছ কেন টেক ডেটা ড্ৰিভেন ডিচিশ্যনছ ইউজিং দি ছিষ্টেমেটিক ইনফৰমেশ্যন জেনেৰেটেড বাই দি ছিষ্টেম। চ' যিহেতু তোমালোকে এটা বস্তু মন কৰিবা, পলিচি ফৰ্মুলেশ্যন হওক, আমি গভৰ্নেন্সত, প্লাছ আমাৰ হস্পিটেল ৰিলেটেড মেনেজমেণ্ট হওক, সকলোতে ডেটা ড্ৰিভেন হ'ব লাগে, ৰাইট। যে লেটছ ছাপ'জ কাৰ্ডিঅ'লজিৰ পেচেণ্ট বহুত কিন্তু সমান ডক্টৰ নাই, ৰাইট। সেই হিচাপত আমি কি কৰিম, ডক্টৰ ইয়াতে ৰিক্ৰুইটমেণ্ট কৰিম। চ' সেনেকৈ আমি ডেটা ড্ৰিভেন ডিচিশ্যনছবিলাক লোৱাতে ইয়াতে সহজ হ'ব, ঠিক আছে। চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4। ইয়াত এইটো এটা আৰ্টিকেল হয়, য'ত নেকি IIT মাদ্ৰাছৰ এখন কনফাৰেঞ্চত এইখিনি কথা কৈছে আমাৰ অনাৰেবল মিনিষ্টাৰ S. জয়শংকৰে, ফৰেইন মিনিষ্টাৰ। চ' এইখিনি কথা ইয়াতে মই কোটেশ্যন দি কিনে এই গোটেই আৰ্টিকেলটো লৈ আহিছোঁ, ঠিক আছে। চ' জয়শংকৰ ডাঙৰীয়াই ক'লে যে ইণ্ডিয়া উইল ডিফেণ্ড আউট ইটছেল্ফ এগেইনষ্ট দি বেড নেইবাৰ্ছ, ৰাইট। চ' এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ S. জয়শংকৰ তেওঁ ক'লে যে ইণ্ডিয়া হেজ এভৰি ৰাইট টু ডিফেণ্ড ইটছ পিপল ডিলিং উইথ দি বেড নেইবাৰ্ছ। বেড নেইবাৰ্ছ মানে কি, আমাৰ দেশৰ ওচৰে পাঁজৰে যিমানবিলাক দেশ আছে, আৰু তেওঁলোক যদি অসম হওক বা ভাৰতৰ পক্ষত যদি বেয়া কিছুমান দৃষ্টি ৰাখি থৈ দিছে, চ' তেওঁলোকৰ এগেইনষ্টত ফাইট কৰা বা নিজকে ইয়াতে ডিফেণ্ড কৰাটো ইণ্ডিয়াৰ এটা অধিকাৰ বুলি কোৱা হৈছে। তাৰ লগতে হি এছাৰ্টেড ডেট নেইবাৰিং কাণ্ট্ৰি কেনট এক্সপেক্ট কোঅপাৰেশ্যন ছাচ এজ শ্বেয়াৰিং ৱাটাৰ ইফ ইট কণ্টিনিউজ টু স্প্ৰিড টেৰৰিজিম এগেইনষ্ট ইণ্ডিয়া। এই গোটেই ডাইলগটোৰ পৰা তেওঁ ইয়াতে পেহেলগাম এটেকৰ ফালে পইণ্ট আউট কৰিলে, ৰাইট। চ' কাষৰ দেশ আমাৰ যিহেতু পাকিস্তান, তাৰ পৰা যদি পেহেলগাম এটেক হয়, তেতিয়াহ'লে আমি কেনেকৈ তেওঁলোকৰ লগত ইয়াতে ৱাটাৰ শ্বেয়াৰিং হওক, যিহেতু ইণ্ডাছ ৱাটাৰ ট্ৰিটি ইয়াতে বেন কৰি দিয়া হৈছে, ৰাইট। চ' সেই থ্ৰু দি তেওঁলোকে এই গোটেই বস্তুখিনি ইয়াতে দাঙি ধৰিছে S. জয়শংকৰ ডাঙৰীয়াই, ঠিক আছে। আৰু তাৰ লগতে তেওঁ ক'লে উইদাউট নেমিং দ্য পাকিস্তান হি ষ্ট্ৰেছ ডেট ন' ওৱান কেন ডিক্টেট হাউ ইণ্ডিয়া এক্সাৰচাইজেছ ইটছ ৰাইট টু ছেল্ফ ডিফেন্স। কোনো আমাক আহি ক'ব নোৱাৰে যে ইণ্ডিয়াই নিজকে বা ভাৰতে নিজকে কেনেকৈ ইয়াতে সুৰক্ষিত ৰাখক, ঠিক আছে। চ' তাৰপিছত S. জয়শংকৰ ছাৰে ক'লে যে ইণ্ডিয়াছ ফৰেন পলিচি এজ কমন চেন্স ডিপ্ল'মেচি বেছড অন দি নেচাৰ অফ দি ৰিলেশ্যনছ উইথ দি নেইবাৰ্ছ। যে আমাৰ যিমানবিলাক ওচৰ চুবুৰীয়া দেশ আছে, তেওঁলোকে আমাৰ লগত যেনেকুৱা বিহেভ কৰিব, আমি তেওঁলোকৰ লগত তেনেকুৱাকৈ বিহেভ কৰিম। তাৰ লগতে ভাল নেইবাৰৰ লগত তেওঁলোকে কেনেকৈ ভালকৈ থাকে, সেইখিনি বস্তু ইয়াতে তেওঁ ক'লে। যে ভেকচিন ছাপ্লাই কৰিছিলে ক'ভিড-19 টাইমত, তোমালোকে চাগে জানা, ভেকচিন মেইট্ৰি বুলি এটা 2020 চনত ক'ভিডৰ টাইমত এওঁলোকে ইণ্ডিয়ান ফৰেন ছাৰ্ভিচৰ পৰা এইখিনি পদক্ষেপ এটা লোৱা হৈছিলে, ভেকচিনছ দিয়া হৈছিলে ওচৰ চুবুৰীয়া কাণ্ট্ৰিজবিলাকত। তাৰ লগতে ফিউল আৰু ফুড ছাপৰ্ট ছিষ্টেম ইউক্ৰেইনৰ কনফ্লিক্টত দিয়া হৈছিল। লগতে 4 বিলিয়ন এছিষ্টেঞ্চ ইয়াতে USDৰ বা ডলাৰ ইয়াতে বা ফৰেন কাৰেঞ্চি দিয়া হৈছিলে শ্ৰীলংকাক, তেওঁলোকৰ যেতিয়া ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিলে 2024 চনত, ঠিক আছে। আৰু তাৰ লগতে
He said that India naturally seeks friendship with the cooperation with the neighbors that are not hostile. Hostile মানে কি যোন আমাৰ শত্ৰু নহয় তেওঁলোকৰ লগত বন্ধুত্ব আৰু কোঅপাৰেশ্যন বিচাৰে ঠিক আছে তাৰ লগতে সহযোগ বেচিকেলি however in cases of persistent and unrepentant terrorism India will firmly protect its citizens যদি সেইফালৰ পৰা ইয়াতে টেৰৰিজিম হয় সন্ত্ৰাসবাদী আক্ৰমণ হয় তেতিয়াহ'লে ভাৰতে নিজৰ নাগৰিকক কেনেকৈ সুৰক্ষা দিব জানে সেইটো বহুত ভালকৈ জানে ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 5 য'ত নেকি ক'লে এলিফেণ্ট ডেটছ rekindle debate on the effectiveness designated corridors in আছাম তোমালোকে চাগে জানা এলিফেণ্ট হওক বা হাতী মানুহৰ সংখ্যাত বহুত বেছি আমি দেখি গৈ আছোঁ আৰু এলিফেণ্ট কৰিডৰৰ সংখ্যা যিহেতু লাহে লাহে কমি আহিছে চ' তাৰ কাৰণে এইটো এটা আৰ্টিকেল আহিছিলে য'ত নেকি 8জনী হাতী ইয়াতে ঢুকাইছিলে হোজাই ডিষ্ট্ৰিক্টত কিহৰ কাৰণে ৰেলৰ লগত বা ট্ৰেইনৰ লগত ইয়াতে খুন্দা খোৱাৰ কাৰণে তাৰ লগত এটা ষ্টাডিয়ে ক'লে যে 67টা হাতী ইয়াতে were killed in a train accident in Assam between 2000 and 2023 চ' 2000 আৰু 2023ৰ মাজত প্ৰায় 67টা হাতী এতিয়ালৈকে ঢুকাইছে ট্ৰেইনৰ এক্সিডেণ্ট হৈ কিনে আৰু তাৰ লগতে মেনি অফ দিজ এক্সিডেণ্টছ ইনক্লুডিং দ্য লেটেষ্ট ওৱান ডিড নট অকাৰ উইদিন দি অফিচিয়েলি নটিফাইড এলিফেণ্ট কৰিডৰ্ছ ৰাইট চ' অফিচিয়েলি নটিফাইড এলিফেণ্ট কৰিডৰ লেট ছাপ'ছে অফিচিয়েলি যিমানখিনি ডেটা থাকে সেই যিমানকেইটা অফিচিয়েলি ইয়াতে মেপত মাৰ্ক কৰি থৈ দিয়া এলিফেণ্ট কৰিডৰ আছে তাতে এইবিলাক আমি ঘটনা সংঘটিত হোৱা দেখা নাই ৰাইট তাৰ লগতে ৰেলৱে অথৰিটিয়ে ক'লে যে ন' মেণ্ডেটৰী স্পীড ৰেষ্ট্ৰিকশ্যন এপ্লাইড এজ দি ছাইট ৱাজ আউটছাইড এ ডেজিগনেটেড কৰিডৰ যিহেতু অফিচিয়েল এলিফেণ্ট কৰিডৰৰ কাষত নহয় তাৰ কাৰণে কোনো ধৰণৰ ইয়াতে স্পীড লিমিট নাছিলে সেই ট্ৰেইনখনত লগতে ইয়াতে সংৰক্ষকসকলে বা কনজাৰ্ভেশ্যনিষ্টসকলে ক'লে যে ৰেপিড হেবিটেড ডিগ্ৰেডেশ্যন মানে কি হাতীৰ যিবিলাক নেকি থকা জেগা সেইবিলাক লাহে লাহে যিহেতু কমি আহিছে তাৰ লগতে ফৰেষ্ট ফ্ৰেগমেণ্টেশ্যন যিহেতু বনাঞ্চলৰ সংখ্যা কমি আহিছে তাৰ কাৰণে হাতীবিলাকে যিমানবিলাক নৰ্মেল কৰিডৰ্ছ থাকে সেইবিলাক এৰি কিনে নতুন নতুন ৰাস্তা ইয়াতে লৈছে ৰাইট দে ৱাৰ্ন ডেট এক্সিষ্টিং কৰিডৰ বেছড কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজি আৰ ইনএডিকুৱেট ইন দি কাৰেণ্ট চিনাৰিঅ' চ' যিমানবিলাক আমাৰ অফিচিয়েলি নটিফাইড এলিফেণ্ট কৰিডৰ আছে হাতী অহা যোৱা ৰাস্তা সেইবিলাক আমি আগৰ নিচিনাকৈ নাচাই নতুন যিমানবিলাক ৰাস্তা আছে এইবিলাকো আকৌ চোৱাটো উচিত ঠিক আছে ৰাইট চ' তাৰপিছত আহে টপিক নম্বৰ 6 য'ত নেকি ক'লে যে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা লঞ্চেছ দি ফাইনেন্সিয়েল এছিষ্টেঞ্চ স্কিম ফৰ দি উদাসীন ভকত চ' উদাসীন ভকতসকলৰ কাৰণে ইয়াতে বিত্তীয় সাহায্যৰ বা বিত্তীয় স্কিম এটা অনা হৈছে য'ত নেকি চিফ মিনিষ্টাৰ ছাৰে ইয়াতে হিমন্ত বিশ্ব শৰ্মা ফৰ্মেলি লঞ্চ দ্য ফাইনেন্সিয়েল এছিষ্টেঞ্চ স্কিম ফৰ দি উদাসীন ভকত ক'ত লঞ্চ কৰিছে এইটো লোকসেৱা ভৱন জনতা ভৱনত ৰাইট এই গোটেই প্ৰগ্ৰামটো ইয়াতে এটেণ্ড কৰিছিলে সত্ৰাধিকাৰ ভকতসকলে চ' এইখিনি বস্তু আমাৰ এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয় এক্সামৰ ফালৰ পৰা কি ইম্পৰ্টেণ্ট আমি এইটো শ্লাইডত চাম ৰাইট এই গোটেই স্কিমটোৱে কিহৰ কাৰণে অনা হৈছিলে টু ৰিকগনাইজ দি স্পিৰিচুৱেল কালচাৰেল এণ্ড ছ'চিয়েল কণ্ট্ৰিবিউশ্যনছ অফ দি উদাসীন ভকত টু ইনচিয়'ৰ দেয়াৰ ৱেলফেয়াৰ ৰাইট তেওঁলোকৰ যিমানখিনি উদাসীন ভকতসকলৰ আমাৰ সমাজৰ প্ৰতি যিমানখিনি অৱদান আছে ৰাইট আধ্যাত্মিকভাৱে হওক সাংস্কৃতিকভাৱে হওক ৰাইট বা সামাজিকভাৱে হওক সকলোখিনি ইয়াতে দাঙি ধৰাৰ কাৰণে আৰু তেওঁলোকৰ যাতে ইয়াতে ৱেলফেয়াৰ হ'ব পাৰে তাৰ কাৰণে এই গোটেই স্কিমটো অনা হৈছে এই গোটেই স্কিমটোৰ আণ্ডাৰত ইয়াতে উদাসীন ভকতসকলক প্ৰায় 1500 টকাকৈ প্ৰত্যেক মাহে তেওঁলোকৰ বেংক একাউণ্টত দিয়া হ'ব বেংক একাউণ্টত কিহৰ থ্ৰু দি দিওঁ আমি DBT থ্ৰু দি ডাইৰেক্ট বেংক ট্ৰান্সফাৰ অ'কে চ' বেনিফিচিয়াৰী লিষ্টসকল ইয়াতে কোনে বনাব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছে বনাব যে কোন কোন বেনিফিচিয়াৰী ইয়াতে অন্তৰ্ভুক্ত হ'ব আৰু সেইবিলাক আপলোড ক'ত কৰিব ডিষ্ট্ৰিক্ট ৱাইজ DIDS পৰ্টেলত ঠিক আছে দ্য এছিষ্টেঞ্চ যোনটো পইচা দিয়া হ'ব তেওঁলোকক 1500 টকা প্ৰায় 10 তাৰিখে প্ৰত্যেক মাহৰ তেওঁলোকৰ বেংকত উঠাই দিয়া হ'ব আৰু প্ৰায় এতিয়া 620 জন উদাসীন ভকতে এই গোটেই স্কিমটোৰ আণ্ডাৰত বিত্তীয় সাহায্য লাভ কৰিব আৰু তাৰ লগতে সকলোতকৈ বেছি সংখ্যা ইয়াতে মাজুলীৰ পৰা আছে 474 জন ঠিক আছে আৰু তাৰ লগতে যিহেতু এইবছৰ আছাম বাজেটত ইয়াতে ৰিগাৰ্ডিং আমাৰ অসম সত্ৰ কনজাৰ্ভেশ্যন কমিশ্যনৰ কথা কোৱা গৈছিলে সত্ৰ কমিশ্যন ইয়াতে ফাইনেন্সিয়েল বা বিত্তীয় শক্তিৰ সৈতে এখন বনোৱা হ'ব ৰাইট আৰু প্ৰায় তেওঁ ক'লে যে আমাৰ যিমানখিনি অবৈধ বেদখল আছে প্ৰায় 15,000 বিঘা মাটি সত্ৰৰ বেদখল হৈ আছে আৰু বৰপেটাত ইয়াতে প্ৰায় 7,000 বিঘা মাটি বেদখল হৈ আছে সকলোখিনি মুক্ত কৰাৰ কথা তেওঁ ক'লে ঠিক আছে চ' প্ৰত্যেকটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছৰ লাষ্টৰ ফালে আমি কিছুমান ফিল'চফিকেল মুভমেণ্ট চাব ট্ৰাই কৰোঁ য'ত নেকি ইয়াতে আমি আজিৰ যোনটো মুভমেণ্টছ ইয়াতে ল'ব ট্ৰাই কৰিছোঁ য'ত নেকি বাঁহ শিল্প
আমি এৰি লাহে লাহে যোনটো আমি প্লাষ্টিকৰ ফালে ধাউতি খাই আছোঁ, প্লাষ্টিকৰ বস্তু পাতি আঁকোৱালি লৈ আছোঁ, তাৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী লাহে লাহে নোহোৱা হৈ গৈ আছে। আৰু আমাৰ সাংস্কৃতিক যোনটো এটা অৱদান আছে বাঁহৰ সৈতে, বা সাংস্কৃতিক এটা যোনটো লিংক আছে বাঁহ বেতৰ সৈতে, সেইটো লাহে লাহে নোহোৱা হৈ আহি আছে, ৰাইট? এটা জেনেৰেশ্যনে ইয়াতে নিজৰ অৱদান যিখিনি দিছিলে সেইখিনি আমি পাহৰিব ধৰিছোঁ। ঠিক আছে, চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটো কৰি ভাল লাগিল। তাৰ লগতে এই গোটেই লেকচাৰৰ পিডিএফখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ, বা এই QR কোডটো স্কেন কৰি তোমালোকে জইন কৰিব পাৰা। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ছ, আৰু আমাৰ যিমানখিনি আছাম পুলিচ, ADRE হওক বা APSC প্ৰিলিমছ বা মেইনছ ৰিলেটেড যিমানখিনি ভিডিঅ'ছ আমি লৈ আহিম তাৰ কাৰণে। ঠিক আছে, চ' থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে এহেড।